নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আসাম হোমগাৰ্ড যি অসমৰ গৃহৰক্ষী জোৱানসকল সেই গৃহৰক্ষী জোৱানসকলৰ বাবে যিখন নেকি জাননী প্ৰকাশ পাইছে ইতিমধ্যে চৰকাৰৰ ফালৰ পৰাই বুলি ক'লো তো সেই জাননীখনত কি উল্লেখ আছে আটাইখিনি কথা এই ভিডিঅ'টোত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বা আলোচনা কৰিম কাৰণ মোৰ আগতে মই যিখিনি হোমগাৰ্ডৰ ওপৰত গৃহৰক্ষী জোৱানৰ ওপৰত ভিডিঅ' আপলোড কৰিছিলোঁ সেই ভিডিঅ'খিনিত আপোনালোকৰ পৰা কমেণ্ট পাই আছিলোঁ যে যদিহে গৃহৰক্ষীৰ ফালৰ পৰা নতুন কিবা জাননী আহে বা যিখিনি নেকি আগতেও এপ্লাই কৰি থৈছিল তেওঁলোকৰ বাবেও যদি কিবা জাননী আহে তুমি আমাক ভিডিঅ' আকাৰে দি দিবা বুলি মোক বহুতে কমেণ্ট কৰিছিল মোৰ দাদা বাইদেউ তেনেকুৱাখিনিয়ে তো মেল ফিমেল ইয়াত সকলোৰে বাবে এখন জাননী তো মই জাননীখন আপোনালোকক ভিডিঅ'ত লগাই দিছোঁ নেক্সট মই আপোনালোকক ধুনীয়াকৈ কৈ যাম এটলিষ্ট ভিডিঅ'টো যদি আপোনালোকে নেচায়ো ধুনীয়াকৈ যদি শুনি থাকে তেতিয়াহ'লে আপোনালোকে খুব সুন্দৰকৈ বুজি পাব তো জাননীখনত উল্লেখ আছে ইয়াৰ দ্বাৰা তো জাননীখনত উল্লেখ আছে এইটোৱেই লিখা আছে ইয়াৰ দ্বাৰা কামৰূপ জিলাৰ 55 বছৰৰ অনুৰ্ধৰ মিয়াদ উকলি যোৱা অথবা ডিচেম্বৰ 2025 মাহত মিয়াদ উকলিব লগা যিসকল গৃহৰক্ষীয়ে পৰৱৰ্তী 3 বছৰৰ কাৰণে পুনৰ কাৰ্যকাল বৃদ্ধি কৰাৰ বাবে ফিজিকেল এফিচিয়েঞ্চি এণ্ড মেডিকেল ফিটনেছ টেষ্টৰ বাবে কামৰূপ গৃহৰক্ষী কাৰ্যালয়ত আবেদন কৰিছে তেখেতসকলক অহা 5 জানুৱাৰী 2026 পৰা 8 জানুৱাৰী 2026 তাৰিখৰ ভিতৰত নিম্ন উল্লেখিত কুপন ক্ৰমিক নং অনুসৰি ৰাতিপুৱা 10 বজাৰ পৰা 12 বজাৰ ভিতৰত কামৰূপ জিলা গৃহৰক্ষী কাৰ্যালয়ত পেৰেড গ্ৰাউণ্ডত উপস্থিত থাকিবলৈ জনোৱা হ'ল এইখিনি উল্লেখ আছিল জাননীখনত আৰু জাননীখনত তাৰিখখিনি উল্লেখ আছে আৰু কোনটো কুপন নম্বৰৰ কেতিয়া সেইখিনি মেডিকেল ফিটনেছ টেষ্ট আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব এইখিনি উল্লেখ আছে ৰিপৰ্টিং টাইম কিন্তু 10টা বজাৰ পৰা 12টা বজালৈ তো 5 তাৰিখে আছে A1 পৰা A295 লৈ ক্ৰমিক নং কুপন নং 6 তাৰিখে আছে A296 পৰা A316 লৈ 7 তাৰিখে আছে B275 পৰা B301 লৈ লগতে C1 পৰা C286 লৈ আছে 7 তাৰিখে আৰু 8 তাৰিখে আছে আপোনালোকৰ C269 পৰা C280 লৈ লগতে আছে D1 পৰা D283 লৈ ইমানখিনি কুপন নং আৰু তাৰিখত আপোনালোকৰ তাত ফিজিকেল এফিচিয়েঞ্চি টেষ্ট এণ্ড মেডিকেল ফিটনেছ টেষ্ট হ'ব গতিকে যিখিনিয়ে নেকি ৱেইট কৰি আছিল এইখিনিৰ বাবে তেওঁলোকৰ বাবে এখন জাননী আৰু ইয়াৰ দ্বাৰা আপোনালোকেও হয়তো বুজিব পাৰিছে কাৰণ অসম চৰকাৰে বিভিন্ন বিভাগত নিযুক্তি দি আছে তো আপোনালোককো এইখন জাননীৰ দ্বাৰা এটাই কথা গম পাব পাৰি যে হোমগাৰ্ডত নতুনকৈ আকৌ আমাৰ কেণ্ডিডেট ল'ব বা ল'ৰা ছোৱালী নতুনকৈ আকৌ ইণ্টাৰভিউ হ'ব তো আপোনালোক ৰেডি থাকক কেৱল যে অসমত শিক্ষকেই হওক বা এডিআৰই হওক বা পুলিচেই হওক তেনেকুৱা চাকৰি নহয় বহুত তেনেকুৱা ধৰণৰ গভৰ্ণমেণ্ট জব ওলায়ে থাকে য'ত নেকি আমি গম নাপাওঁ সেইটো কাৰণে আমি এপ্লাই হয়তো কৰিব নোৱাৰোঁ ঠিক আছে তো এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাবৰ বাবে বা তেনেকুৱা ধৰণৰ সৰু সুৰা যিমানবোৰ অসম চৰকাৰে হওক বা ভাৰত চৰকাৰৰ চৰকাৰী চাকৰি খবৰ আহি থাকে আমি আপোনালোকক জনাম চেনেলটোৰ লগত জড়িত হৈ থাকিব চেনেলটি ছাবস্ক্ৰাইব কৰিব দ্বিতীয় কথা আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান সেই বস্তুটো জনাবলৈ নাপাহৰিব আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন চাই আমি আপোনালোকৰ বাবে ভিডিঅ' তৈয়াৰ কৰিবলৈ সাজু থাকোঁ সেইটো কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যনখিনি জনাব তো ভিডিঅ'টোত ইমানেই আছিল হয়তো কি কৈছে জাননীখনত আপোনালোকে নিশ্চিতভাৱে বুজি পাইছে তো সকলো সাজু থাকক নেক্সট আকৌ বহুত কিবা কিবি ইণ্টাৰভিউ আহি আছে লগতে হোমগাৰ্ডৰো ইণ্টাৰভিউ হ'ব যাৰ নেকি অকণমান অসম পুলিচৰ বাবে এতিয়া বয়সৰ সময়সীমা বাঢ়ি গৈছে বা এডিআৰিত তেওঁলোকে নোৱাৰে বা ইণ্ডিয়ান যিমানখিনি আমাৰ চেণ্ট্ৰেলৰ পোষ্ট আছে তাতে তেওঁলোকে নোৱাৰে তো তেওঁলোকে হোমগাৰ্ডৰ বাবে অকণমান বয়সটো বেছি তাত তেওঁলোকে এপ্লাই কৰিব পাৰিব তো সকলো সাজু থাকক ধন্যবাদ জয় অসম